মই ব্লাউজত কেনেকৈ লটকন লগাওঁ চাওকচোন। কাপোৰটো সমান জোখত 4x4 5 হ'লে 5x5 কাটি লওঁ, দীঘল আৰু বহল দুইটা। এইটো 4x4 দিছোঁ দুইটা ছাইড। আৰু এতিয়া কাপোৰটো কি কৰিম, চিধা ছাইডটো কোণীয়াকৈ মুকুতাই ল'ম। এইটো কোণ আৰু সেইটো কোণে 3 কোণীয়া কৰি ল'ব লাগে। ত্ৰিভুজ আকৃতি কৰি লৈছোঁ। লৈ পেলাই তাৰ মাজত ধুনীয়াকৈ যিডাল মই দৰি বনাই থৈছিলোঁ, ৰছীডাল বনাই থৈছিলোঁ, সেই ৰছীডাল লগাই পেলাই চিলাই কৰি দিম ওপৰৰ ফালৰ পৰা তললৈ চিলালোঁ। চিলাই কৰি দিয়াৰ পিছত এটা চিলাই প্ৰথমে মাৰি ল'ম। মাৰি লৈ যিখিনি কাপোৰ এই কোণাটোত বাঢ়ি থাকে সেয়া মানে বাঢ়ি থাকিব নালাগে, ভিতৰলৈ সুমুৱাই আৰু এটা ধুনীয়াকৈ চিলাই মাৰি দিছোঁ চাওকচোন। আৰু যিখিনি কাপোৰ বাঢ়ি আছে এইখিনি দুয়োফালৰ কাপোৰখিনি কাটি দিলোঁ। কাটি পেলাই এইটো উল্টাই দিছোঁ ধুনীয়াকৈ।